মাজত মাত্ৰ কেইটামান দিন বাকী জোৰদাৰ গতিত কাউণ্টডাউন আৰম্ভ হৈছে 9 এপ্ৰিলৰ বাবে ভোট যুদ্ধৰ বাবে আৰু তেনে সময়তে 126টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ ৰণ যথেষ্ট আকৰ্ষণীয় হৈছে আৰু তাৰে এটা অন্যতম সমষ্টি হৈছে নাজিৰা সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এয়া নাজিৰা সমষ্টি যি নেকি এটা সন্মান ৰক্ষাৰ যুঁজ হিচাপে পৰিগণিত হৈছে এই নাজিৰা সমষ্টি চৰ্চা চলিছে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি দেৱব্ৰত শইকীয়া যাৰ বাবে দেৱব্ৰত শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই নাজিৰা সমষ্টিক লৈ প্ৰবল আত্মবিশ্বাস বিজেপিৰ যথেষ্ট আত্মবিশ্বাসী হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই দেৱব্ৰত শইকীয়াক লৈ ভৱিষ্যৎবাণীও কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে দেৱব্ৰত শইকীয়াই 2027 চনত বিজেপিত যোগদান কৰিব এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰীয়ে যি কেইটা কথা কৈছে কংগ্ৰেছক লৈ আটাইকেইটা কথাই ফলিয়াইছে ভূপেন বৰাক লৈ ভৱিষ্যৎবাণী কৰিছিল 2025 চনত বিজেপিত যোগদান কৰিব কিন্তু 2026 চনত হলেও বিজেপিলৈ আহিল প্ৰদ্যুৎ বৰদলৈ কথা কৈছিল 2029 চনত আহিব কিন্তু সকলোকে আশ্চৰ্যচকিত কৰি প্ৰদ্যুৎ বৰদলৈ এনিখাৰ ভিতৰতে পোছাক খলাই বিজেপিৰ টিকট লাভ কৰিবলৈ সক্ষম হ'ল আৰু দেৱব্ৰত শইকীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লৈও ভৱিষ্যৎবাণী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ মুখ্যমন্ত্ৰীৰ মন্তব্য যে 26 নিৰ্বাচনত পৰাজয় বৰণ কৰিব দেৱব্ৰত শইকীয়াই আৰু 27 চনত বিজেপিত যোগদান কৰিব কাৰণ কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত এতিয়া থাকিব পৰা পৰিৱেশ নাই এয়া হৈছে নাজিৰা সমষ্টিক লৈ নাজিৰা সমষ্টিৰ প্ৰাৰ্থীক লৈ মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে 2021 চনতে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল দেৱব্ৰত শইকীয়া ময়ূৰ বৰগোহাঁই বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই প্ৰবল প্ৰত্যাহ্বানৰ এটা সৃষ্টি কৰিছিল দেৱব্ৰত শইকীয়াৰ সন্মুখত মাত্ৰ 680 পৰা 87টা ভোটৰ ব্যৱধানত 687টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ময়ূৰ বৰগোহাঁই গতিকে ময়ূৰ বৰগোহাঁই সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হিচাপে তেওঁ এই মুহূৰ্তত চৰ্চিত হৈ আছে নাজিৰা সমষ্টিত বিগত সময়ছোৱাৰ পৰাই তেওঁ সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছে নাজিৰাত আৰু সেই দিশৰ পৰা মুখ্যমন্ত্ৰীগৰাকী কৈছে যে এইবাৰ নাজিৰা সমষ্টি বিজেপিৰ দখললৈ অহাটো খাটাং এনেধৰণৰ এটা চাপ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সৃষ্টি কৰিছে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ সন্মুখত আৰু তেনেস্থলত তেনেধৰণৰ ইংগিত আছে নেকি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যে এইবাৰ তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইবাৰ তেওঁ জয় হোৱাৰ আশা যথেষ্ট কম কাৰণ 2011 চনৰ পৰা ক্ৰমাগতভাৱে তিনিটাকৈ কাৰ্যকাল বিধায়ক হৈ আহিছে নাজিৰা সমষ্টিৰ পৰা দেৱব্ৰত শইকীয়াই 2011, 2016 আৰু 2021 তিনিটাকৈ কাৰ্যকাল ক্ৰমাগতভাৱে তেওঁ জয়ী হ'বলৈ সক্ষম হৈছে নাজিৰা সমষ্টিৰ পৰা কিন্তু 2021 চনত কানে কান মাৰিহে দিছপুৰ পাইছিল হি কানে কান মাৰি দিছপুৰত নিজৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল দেৱব্ৰত শইকীয়াই গতিকে সেই দিশৰ পৰা 2026 চন এইবেলি নাজিৰা সমষ্টি বৰ বিশেষ মসৃণ হৈ থকা নাই দেৱব্ৰত শইকীয়াৰ বাবে এফালে কংগ্ৰেছৰ খহনীয়া যদিবা কংগ্ৰেছৰ দুৰ্গৰূপে পৰিগণিত এটা সমষ্টি অতীজৰ পৰা 1951 চনৰ পৰা এই সমষ্টিটো গঠন হোৱাৰ সময়ৰে পৰা অধিকাংশ সময় কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি পিতৃ হিতেশ্বৰ শইকীয়াৰ দখলত থকা এটা সমষ্টি কেইবাটাও কাৰ্যকাল পিতৃয়ে জনপ্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰি আহিছিল তাৰ পিছত মাতৃ হেমপ্ৰভা শইকীয়াই 1996 চন আৰু 2001 চন দুটাকৈ কাৰ্যকালৰ বিধায়িকা হৈছিল আৰু 2006 চনত অৱশ্যে মাতৃ হেমপ্ৰভা শইকীয়াই এই সমষ্টিটো হেৰুৱাবলগীয়া হৈছিল দুৰ্লভ ক্ষমা কৰিব এই মুহূৰ্তত মই জনাব বিচাৰিম তথ্যটো 2006 চনত দ্ৰুপদ বৰগোহাঁই CPI প্ৰাৰ্থী দ্ৰুপদ বৰগোহাঁই জয় হ'বলৈ সক্ষম হৈছিল আৰু 2011 চনত পুনৰ নাজিৰা সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল দেৱব্ৰত শইকীয়াই গতিকে এতিয়া সন্মান ৰক্ষাৰ যুঁজ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ
কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত নাজিৰা সমষ্টি নিজৰ দখলত ৰখাৰ ক্ষেত্ৰত এতিয়া সন্মান ৰক্ষাৰ যুঁজত পৰিণত হৈছে এই নাজিৰা সমষ্টি আৰু একেদৰে বিজেপিৰ বাবেও এক অগ্নি পৰীক্ষাত পৰিণত হৈছে এই নাজিৰা সমষ্টি লগতে মুখ্যমন্ত্ৰীৰ বাবেও যেন এক প্ৰকাৰ সন্মান ৰক্ষাৰ এক যুঁজত পৰিণত হৈছে নাজিৰা সমষ্টি কাৰণ মুখ্যমন্ত্ৰীয়ে নাজিৰাক লৈ ভৱিষ্যতবাণী কৰিছে যে এইবাৰ নাজিৰা বিজেপিৰ দখললৈ আহিব আমি যদি ফলাফল চাও 2021 চনৰ দেৱব্ৰত শইকীয়াই 52,387টা ভোট লাভ কৰিছিল ভোট শেয়াৰ আছিল 47.56% আনহাতে বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই 51,704টা ভোট য'ত নেকি ভোট মাৰ্জিন হৈছে মাত্ৰ 683টা মাত্ৰ 683টা ভোটৰ ব্যৱধানতহে জয়ী হ'বলৈ সক্ষম হৈছিল দেৱব্ৰত শইকীয়া এইবাৰো সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে সৰ্বশক্তি প্ৰয়োগ কৰিছে গৌৰৱ গগৈও দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে নাজিৰা সমষ্টিত আৰু 2024 চনৰ লোকসভা নিৰ্বাচনতো নাজিৰা সমষ্টিত কংগ্ৰেছৰ ভোট কংগ্ৰেছৰ পক্ষতে আছিল তেনেস্থলত এতিয়া নাজিৰা সমষ্টি এক সন্মান ৰক্ষা যুঁজত পৰিণত হৈছে ঠিক তেনেদৰে 2016 যদি আমি তথ্যখিনি চাওঁ পৰিসংখ্যা চাওঁ ভোটৰ দেৱব্ৰত শইকীয়াই একেই 52,869টা ভোট লাভ কৰিছিল বিজেপিৰ প্ৰাৰ্থী প্ৰহ্লাদ গোৱালা 38,000 ভোট লাভ কৰিছিল ভোট মাৰ্জিন আছিল 14,855 আৰু 2011 চনত যেহেতু অভিষেক ঘটিছিল বিধানসভালৈ দেৱব্ৰত শইকীয়াৰ 2011 চনতো তেওঁ 52,000ৰ ঘৰতে ভোট লাভ কৰিছিল 52,510টা ভোট লাভ কৰিছিল আৰু সিপিআই প্ৰাৰ্থী দ্ৰুপদ বৰগোহাঁই 18,700 ভোট লাভ কৰিছিল ভোট মাৰ্জিন অৱশ্যে যথেষ্ট আছিল 33,810 2011ত ভোট মাৰ্জিন আছিল 33,810 2016ত ভোট মাৰ্জিন আছিল 14,855 আৰু 2021ত ভোট মাৰ্জিন আছিল মাত্ৰ 683টা গতিকে সেই হিচাপত মুখ্যমন্ত্ৰীয়ে কৈছে যে 26ৰ নিৰ্বাচন বৰ বিশেষ মসৃণ নহয় দেৱব্ৰত শইকীয়াৰ বাবে কংগ্ৰেছৰ আসন লাভৰ যি ইতিমধ্যে সমীক্ষা এটাৰ পিছত আনটো সমীক্ষা আহি আছে ভোট ভাইবৰ সহযোগত নেটৱৰ্ক 18 দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক 18এও চলাইছিল সমীক্ষা দুটাকৈ সমীক্ষা ইতিমধ্যে তথ্য পোহৰলৈ আহিছে দ্বিতীয়টো সমীক্ষাটো উজনি অসমত বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছৰ আসনৰ সংখ্যা হ্ৰাস পাইছে এনেও উজনিত আসন তেনেই সীমিত কংগ্ৰেছৰ গতিকে তেনেস্থলত কেইবাটাও সমষ্টিত অৱশ্যে কংগ্ৰেছে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে কেৱল এনে নহয় যে কংগ্ৰেছে উজনিত কোনো এটা সমষ্টিতে প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নাই তাৰ ভিতৰত যদি আমি কওঁ টিয়ক যোৰহাটত গৌৰৱ গগৈ কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বিজেপিৰ সাধাৰণ ঘৰৰ কেণ্ডিডেট সাধাৰণ ঘৰৰ ল'ৰা হিতেন্দ্ৰনাথ গোস্বামীৰ সন্মুখত কিছু প্ৰত্যাহ্বান আনিছে গতিকে তুমুল এক আকৰ্ষণীয় যুঁজ যোৰহাটত মৰিয়নিত কিছু প্ৰত্যাহ্বান আনিছে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে শিৱসাগৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাইজৰ দলৰ অখিল গগৈ কিছু প্ৰত্যাহ্বান আছে বিজেপি বা যি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা অগপ বিজেপিৰ প্ৰাৰ্থী তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা শিৱসাগৰত খুৱাঙত লুৰিণজ্যোতি গগৈ কিছু প্ৰতিদ্বন্দ্বিতা সৃষ্টি কৰিছে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে চক্ৰধৰ গগৈৰ সন্মুখত ঠিক তেনেদৰে দুলিয়াজান বিহপুৰীয়া নাওবৈচা জয়প্ৰকাশ দাস নাওবৈচা গতিকে এই সমষ্টিসমূহত কিছু কংগ্ৰেছে প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তাৰ মাজত এই নাজিৰা সমষ্টি এক সন্মান ৰক্ষাৰ যুঁজ কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দুৰ্গ মাতৃ হেমপ্ৰভা শইকীয়াৰ দুৰ্গ আৰু নিজৰ দুৰ্গ দেৱব্ৰত শইকীয়াৰ নিজৰে দুৰ্গ গতিকে সন্মান কেনেদৰে ৰক্ষা হ'ব সেয়া হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ভোটাৰ ৰাইজে কি ভাবিছে সেয়া ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব 9 এপ্ৰিলত আৰু 4 মেত ফলাফল সন্মুখলৈ আহিব আৰু প্ৰিয়ংকা গান্ধীৰ প্ৰসংগ কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী এতিয়া প্ৰচাৰ অভিযানৰ বাবে আহিব অগা পিছাকৈ ভাতৃভগ্নীয়ে অসমত প্ৰচাৰ অভিযান চলাব অসমত কেইবাগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰচাৰ অভিযানত কাইলৈ অংশগ্ৰহণ কৰিব আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াৰ সমষ্টিত নাজিৰাত প্ৰচাৰ অভিযান চলাব গতিকে প্ৰিয়ংকা গান্ধীয়ে উদ্ধাৰ কৰিব পাৰিবনে দেৱব্ৰত শইকীয়াক এয়া হৈছে এক বিশেষ চৰ্চাৰ বিষয় এইখিনি মুহূৰ্তত সমান্তৰালকৈ ৰাহুল গান্ধীও আহিব বৃহস্পতিবাৰে ৰাহুল গান্ধীয়েও কেইবাটাও সমষ্টিত প্ৰচাৰ অভিযান
অংশগ্ৰহণ কৰিব, প্ৰচাৰ অভিযানত ভাগ ল'ব। ষ্টাৰ কেম্পেইনাৰৰ ধুমধাম এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। ঘনে ঘনে অসমৰ আকাশত হেলিকপ্টাৰ উৰিছে, মুঠৰ ওপৰত নিৰ্বাচনী ধামখুমীয়া, চৌদিশে এক নিৰ্বাচনক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু গণতন্ত্ৰৰ এই সৰ্ববৃহৎ মহোৎসৱত সাধাৰণ ভোটাৰ ৰাইজেও এক প্ৰকাৰ উবুৰি খাই পৰিছে। এটা ভোটেই সকলোৰে ভাগ্য নিৰ্ণয় কৰিব। গতিকে এতিয়া ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত নাজিৰা সমষ্টিবাসী ৰাইজে কাৰ পক্ষত ভোট দিয়ে, জনতাৰ ৰায় কাৰ পক্ষত যায়, প্ৰিয়ংকা গান্ধীয়ে উদ্ধাৰ কৰিব পাৰিবনে নাই, সেয়া সকলো সময়ৰ বাবে আমি অপেক্ষা কৰিব লাগিব। 4 মে'ৰ বাবে আমি অপেক্ষা কৰিব লাগিব। প্ৰিয় দৰ্শক, কিভাৱে আপুনি নাজিৰা সমষ্টিৰ পৰা কোনো যদি দৰ্শক আছে আমাৰ সৈতে বা এই লাইভ চাইছে, তেতিয়াহ'লে আপুনিও কমেণ্ট কৰিব পাৰে। কি দেখিছে আপোনালোকে সমষ্টিবাসী হিচাপে? আপোনালোকৰ দৃষ্টিভংগীত এইবাৰ কোন আগবাঢ়িছে নিৰ্বাচনী যুঁজত? কোনে শেষ হাঁহি মাৰিব? নাজিৰাত শেষ হাঁহি কাৰ? জনাব পাৰে মতামত আপুনিও। লাইভৰ পৰা বিদায় লৈছোঁ।